আমাৰ দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ কাৰণে আকৌ এবাৰ প্ৰাৰ্থিত্ব বিচাৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ আজি আমাৰ ৰাজীৱ ভৱন গুৱাহাটীত দলীয় আবেদন আজি দাখিল কৰিলোঁ আৰু আবেদন দাখিল কৰি মই যথেষ্ট সুখী যে আমাৰ ইয়াত আমাৰ সমষ্টিৰ আমাৰ যুৱ বন্ধুসকল আহিছে আৰু বহুখিনি লোক আহি পেলাই আমাক সংগ দিছে। মই ভাবোঁ যে দলে আমাৰ আবেদন বিবেচনা কৰিব। মই গভীৰ আশাবাদী আৰু এটা মোৰ আশাটো মোৰ আছে আগৰ পৰা আৰু ৰাইজেও বিচাৰিছে। এতিয়া বাকীখিনি কথা দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওপৰত। হয় 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 না গগৈ ছাৰৰ লগত কাম কৰাৰ এটা সুকীয়া অভিজ্ঞতা আছিলে। মই ভাগ্যৱান যে মই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ লগত কাম কৰাৰ এটা সুবিধা পাইছিলোঁ। গগৈ ছাৰে সঁচাকৈ বহুত আমাক মৰমো কৰিছিলে আৰু যথেষ্ট সুবিধাও দিছিল কাম কৰিবলৈ। অৱশ্যে মই পিছৰ কথাটো মই নকওঁ বেয়াকৈ যে সোণোৱাল ডাঙৰীয়া থাকোঁতেও বিধায়ক আছিলোঁ, তেতিয়াও আমি তেখেত এজন মানে জনজাতিৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ আমাক যথেষ্ট গুৰুত্ব দিছিল আৰু তাৰ পিছৰ পৰ্যায়ত এতিয়া আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ দলৰ নেতৃত্ব লৈছে। এতিয়া জাতীয় কংগ্ৰেছৰ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, তেখেতৰ নেতৃত্বতে আমি এতিয়া আগুৱাই গৈ আছোঁ আৰু মই ভাবোঁ যে আমাৰ যথেষ্ট ভাল হ'ব এইবাৰ, কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ধৰণে তেওঁ কামবিলাক আগবঢ়াই নিছে আমি যথেষ্ট আশাবাদী। আপুনি প্ৰথমবাৰ কংগ্ৰেছৰ পৰা জয়ী হ'ল, ছেকেণ্ডবাৰ বিজেপিৰ পৰা জয়ী, আকৌ এবাৰ কংগ্ৰেছলৈ আহিলে? মই দুবাৰ কংগ্ৰেছৰ পৰা জয়ী হৈছোঁ। মই তিনিবাৰ ইতিমধ্যে আমাৰ চিপাঝাৰ সমষ্টিৰ পৰা মই বিধায়ক হৈছিলোঁ। মই 2001 চনত মই 213টা ভোটত হাৰিছিলোঁ। তাৰপিছত 2006 চনত মই জিকিছোঁ কংগ্ৰেছৰ পৰা, 2011ত কংগ্ৰেছৰ পৰা জিকিছোঁ, 2016ত মই বিজেপিৰ পৰা বিধায়ক হৈছিলোঁ। এইবাৰ কংগ্ৰেছলৈ মই আহিলোঁ আৰু সেইখিনি কথা আমি আগতে কৈছোঁ যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এতিয়া নেতৃত্বই আৰু ৰাহুলজীৰ যিবিলাক মানে তেওঁ যি ধৰণে আজি তেওঁ ভাৰত জোৰো যাত্ৰা কৰিলে সেইবিলাকৰ পৰা আমি যথেষ্ট আশা দেখিছোঁ আৰু বিজেপি ত্যাগ কৰাৰ কাৰণবিলাক মই আগতে কৈছোঁৱে। বিজেপি দলৰ কথাটো এতিয়া আৰু আজি ক'ব খোজা নাই। আজি যিহেতু এটা নতুন প্ৰত্যাশা লৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ, গতিকে আজি আৰু মই বিজেপি দল ত্যাগ কৰাৰ কাৰণ ব্যাখ্যা কৰিব খোজা নাই। ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকাণ্ডই, ভাৰতীয় জনতা পাৰ্টীৰ সাম্প্ৰদায়িক বিভেদ আৰু ধৰ্মীয় ৰাজনীতিয়ে আমাক বাধ্য কৰিছে এই দল ত্যাগ কৰিবৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।